নমস্কাৰ সকলোকে আৰু নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আৰু মই আছোঁ বৰ্তমান শ্ৰীকৃষ্ণ মটৰ্ছ আৰু মোৰ লগত দাদা আছে, দাদাক পৰিচয় কৰাই দিছোঁ আপোনালোকৰ লগত। নমস্কাৰ দাদা, হেপী নিউ ইয়াৰ থাকিল আপোনালৈ। আৰু অসমবাসী ৰাইজলৈ হেপী নিউ ইয়াৰ, নতুন বছৰৰ আন্তৰিক শুভেচ্ছা। আৰু নতুন বছৰৰ কিবা স্পেচিয়েল আছে নেকি আপোনালোকৰ? স্পেচিয়েল মানে আমাৰ আগৰ পৰা এইটো চলিয়ে আছে, জানে যিবিলাকে আমাৰ ভিডিঅ' চাই থাকে তেওঁলোকে। আমাৰ ফাৰ্ষ্ট অফাৰটো হ'ল আমাৰ ছাৰ্ভিচিং আছে, ফুল আছে আৰু কেছবেক আছে, হেলমেট আছে, গতিকে গোটেইখিনি অফাৰ দিয়া হয়। আৰু আমাৰ ৰিফাইনেন্সৰ সুবিধা আছে। আপোনাৰ প্ৰায় অল অসমেই হয়, গোৱালপাৰাৰ বাহিৰে। তো আমাৰ এড্ৰেছটো হ'ল ৰামপুৰ 781132। এইফালে জালুকবাৰীৰ ফালৰ পৰা আহিলে এয়াৰপৰ্ট পাৰ হৈ আহিব লাগিব, গোৱালপাৰাৰ ফালৰ পৰা আহিলে ছয়গাঁও পাৰ হৈ আহিব লাগিব। তো দাদা, আজি কি কি গাড়ী দেখাব আমাক? আমাৰ হোটেলৰ ষ্টক ভালেখিনি আছে, আৰু ইয়াৰ বাহিৰে যিখিনি দেখাম, ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব নহ'লে। যিখিনি দেখাম তাৰ বাহিৰেও যদি কিবা ধৰণৰ গাড়ী লাগে আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু আপোনালোকে চাব পাৰে এইফালে কিমান গাড়ী আছে। তো এখন গাড়ীত যদি আমি গোটেই ডিটেইলছখিনি দিওঁ আপোনালোকক, আজি দিনটো চাগে ইয়াতে যাব। আৰু দাদাহঁতৰ আগত আৰু বেলেগত গাড়ী আছে চাগে? হয় হয়, আমাৰ ষ্টকত আছে গাড়ী। আপোনালোকে ইয়াৰ বাহিৰেও বেলেগ গাড়ী লাগিলে আপোনালোকে যোগাযোগ কৰিব। তো ক'ৰ পৰা ষ্টাৰ্ট কৰিব দাদা? এইখন 2021 মডেল হয়। এইখনৰ দাম ৰাখিছোঁ আপোনাৰ 95,000। 95,000। গাড়ী চাব পাৰে, একদম ধুনীয়া টায়াৰ চায়াৰ কণ্ডিশ্যন ধুনীয়া। কিমান মান চলিছে এইখন? আমাৰ 22,000 চলিছে। 22,000। এইখন আমাৰ কথাটো হ'ল কি, আমি কাষ্টমাৰে যেতিয়া গাড়ী এখন ল'ব আহে, চবতকৈ ডাঙৰ কথাটো কাষ্টমাৰে বহুতে ভাবে যে কি হ'ব, ছেকেণ্ড হেণ্ড গাড়ী এখন ল'ম, কিবা বেয়া হ'ব নেকি। সেইটো থাকিলে আমি ইঞ্জিনৰ প্ৰব্লেম থাকিলে গাড়ী ৰিটাৰ্ণ লৈ লওঁ। আৰু ছেকেণ্ড কথা, আপোনালোকে মেকানিক আনি দেখাওক বা মেকানিকক দেখাই লৈ আফটাৰ ছেটিছফেকশ্যন আপোনালোকে গাড়ীখন ক্ৰয় কৰক। কাৰণ আমি নিবিচাৰোঁ, ফাৰ্ষ্ট অফ অলটো আপুনিতো কিনিব আহিব, কিন্তু আমি নিবিচাৰোঁ যে আপুনি এখন আমাৰ পৰা শ্ৰীকৃষ্ণ মটৰ্ছৰ পৰা আপুনি বেয়া গাড়ী এখন ক্ৰয় কৰক। কাৰণ আপোনাৰ পইচাটো মহমূলীয়া, এইখিনি বস্তু কিনিও অকলে যাব নালাগে। মোৰ আজি ডিলাৰ আছে, কিন্তু মোৰ যদি ডিলাৰ নাথাকি মোৰ বেলেগ ডিলাৰত মই গাড়ী কিনিব গ'লোঁ হয়, মই তেনেকৈ ভাবিলোঁ হয় যে মোৰ পইচাখিনি ৱেষ্টেজ নাযাওক যাতে। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে। যদি চাওক, আপোনালোকে গ্লাছখন 10 বাৰ সলনি কৰিব পাৰে, ইণ্ডিকেটাৰ এইবিলাক ভাইজাৰ 10 বাৰ সলনি কৰিব পাৰে, কিন্তু ইঞ্জিনৰ প্ৰব্লেম থাকিলে আমি গাড়ী ৰিটাৰ্ণ লওঁ। সৰু সুৰা স্ক্ৰেচ থাকিলে যদি আপত্তি থাকে, দামৰ ওপৰৰ পৰা মই লেছ কৰি দিম। আপোনালোকে যদি স্ক্ৰেচ থাকে এইটো সলনি কৰি দিব লাগিব, সেইখিনিও মই কৰি দিম। গতিকে আপোনালোকে নিশ্চিন্ত মনে গাড়ী এখন ধুনীয়াকৈ ক্ৰয় কৰিব পাৰিব আমাৰ ইয়াৰ পৰা। তো দাদাই বহুখিনি গুৰুত্বপূৰ্ণ কথা কৈছে, আৰু ইয়াতে আপোনালোকে আহক, দাদাৰ লগত কথা পাতক। তাৰপিছত আপোনালোকৰ যদি কিবা গাড়ীৰ প্ৰব্লেম পায়, দাদাইতো কৈছে কথাখিনি, তো আপোনালোকে একদম চিন্তা কৰিব নালাগে। ইয়াতে আহক, দাদাৰ লগত কথা পাতক, আৰু অন টেবুল দাদাই যিমান পাৰে কমত কৰি দিয়ে ন দাদা। তো আমি বেছি দেৰি নকৰোঁ, ষ্টাৰ্ট কৰোঁ। নেক্সট হৈছে 150, আৰু এখন 150 ছেম আছে 2020 আৰু 19 লাষ্টৰ মডেল এইখন। গতিকে আমি ছেম প্ৰাইচ ৰাখিছোঁ দুখন। আমি 80,000 ৰাখিছোঁ, যোনখনে লয় আপোনালোকে 80,000। আৰু এখন ডিউক 125 হয়, এখন 17ৰ মডেল চৰি, ডিউক 200খন। এইখন 19ৰ মডেল হয়। আপোনালোকে যোনখনে লয় সেইখনে 75,000 দিলে। 75,000। এইখন লয় যোনখন লয় আপোনাক। এইখন এনেই কিমান মান চলিছে দাদা? এইখন চলিছে আপোনাৰ 35,000। 35,000। নেক্সট এখন NS 200 হয়, 160 হয় NS। এখন 19ৰ মডেল, এইখনৰ দাম ৰাখিছে অনলি 65,000। 65,000। অনলি 65,000। এইখন বুলেট হ'ল আপোনাৰ 20ৰ মডেল হয়। এইখনৰ দাম ৰাখিছে মাত্ৰ 1,30,000 টকা। চাব পাৰে, গাড়ী ধুনীয়া কণ্ডিশ্যন হৈ আছে। মই কৈছোঁৱে আগতে ভিডিঅ'ত ধুনীয়াকৈ যে আপোনালোকে একো চিন্তা কৰিব নালাগে, কিবা প্ৰব্লেম থাকিলে আমি ৰিক্স ল'ম। এইখন হিমালয়ান হয়, 2019ৰ মডেল। এইখনৰ দাম ৰাখিছোঁ 1,45,000। 1,45,000। চাব পাৰে গাড়ী। টায়াৰৰ কণ্ডিশ্যনো একদম ব্ৰেণ্ড নিউ হৈ আছে, আপোনালোকে চাব পাৰে। ৰানিঙো নাই, 22,000 মান ৰানিং হৈছে মাত্ৰ। নেক্সট এইখন এভেঞ্জাৰ 220 ক্ৰুজ মডেল হয়। এইখনৰ দাম ৰাখিছোঁ 70,000 টকা। 70,000 টকাত এভেঞ্জাৰ। হয়। তো চাই লওক, একদম গাড়ী কালাৰ চালাৰ নতুন। আপোনালোকে চাব পাৰে, ইমান ধুনীয়া হৈছে গাড়ী, বহুত ধুনীয়া হৈছে। এইখন 2016 লাষ্টৰ মডেল হয়, 17ৰ অলমষ্ট। এইখনৰ দাম ৰাখিছোঁ RS 200। এইখনৰ দাম ৰাখিছোঁ আপুনি অনলি 65,000। 65,000ত RS পাই আছে, আপোনালোকে চাই লওক, নাপায় য়েলো কালাৰত। নেক্সট আছে MT। এইখন 20ৰ মডেল, এইখন 21ৰ মডেল। অলমষ্ট
এইখনৰ দাম ৰাখিছোঁ 1,25,000 টকা, এইখনৰ দাম ৰাখিছোঁ 1,30,000 টকা। 1,25,000 টকা, 1,30,000 টকা। আপোনালোকে কালাৰ কেইটা চইচ কৰিব পাৰে। আৰু দাদা আৰু আপোনাৰ চেনেলৰ জৰিয়তে হয়। আহিলে এই নিশ্চয়। দুখনৰে 5,000 লেছ কৰিম। 5,000 টকা ডিছকাউণ্টত পাই আছে আপোনালোকে। 5,000 লেছ মোৰ চেনেলৰ নাম কৈ আহিব, আপোনালোকে 5,000 টকা ডিছকাউণ্ট পাব। আৰু দাদা বেছিতো চলা নাই চাগে নাই, এইখন 18,000 চলিছে, এইখন হয়। 22,000 চলিছে। তো এইখিনিতো নৰ্মেলেই হয় আপোনালোকৰ। এইখন হৈছে V4 ব্লেক কালাৰ, একদম ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী। 22ৰ মডেল হয়, এইখনৰ দাম ৰাখিছে মাত্ৰ 1.5 লাখ টকা। 1.5 লাখ টকাত 1.5 লাখ R15 টকাত V4 পাই আছে আপোনালোকে। এইখন V3 হয়, 2020ৰ মডেল, এইখনৰ দাম ৰাখিছোঁ মাত্ৰ 1,20,000 টকা। মাত্ৰ 1,20,000 টকা। আৰু নেক্সট আছে স্কুটি। আৰু যদি আপোনালোকে স্কুটি ল'ব বিচাৰে, স্কুটিও আছে ইয়াতে। তো দাদাই ডিটেইলছ ক'ব এখন এখনকৈ। দাদা এইখন 2019ৰ মডেল, এইখনৰ দাম মাত্ৰ 50,000 টকা। 50,000 টকাত 19ৰ মডেল দি আছে, চাওক। এইখন 2020ৰ মডেল হয় ডিঅ', এইখনৰ দাম ৰাখিছোঁ 55,000 টকা। 55,000 টকা। এইখনো 2020ৰ মডেল হয়, ছেম দাম। যোনখন মডেল লয়, যোনটো মডেল লয় আপোনালোকে ছেম দাম 55,000। তো চাই লওক। এইখন NS200, এইখন 18ৰ মডেল হয়, এইখনৰ দাম ৰাখিছোঁ মাত্ৰ 65,000। চাব পাৰে 65,000ত NS200। NS200 এইখন NS200 হয়, এইখনৰ 125 হয়, এইখনৰ দাম ৰাখিছোঁ আমি মাত্ৰ 85,000। 85,000। তো চাই লওক, 21ৰ মডেল পাই আছে আপোনালোকে 85,000ত। নেক্সট এইখন হৈছে NS200, এইখনৰ দাম ৰাখিছোঁ মাত্ৰ 1,30,000 টকা। 1,30,000 টকা। জৰিয়তে আহিলে আমি ডিছকাউণ্ট কৰি দিম, 5,000 ডিছকাউণ্ট কৰি দিম। 1,25,000 আপোনালোকে নতুন গাড়ী এখন পাইছে, তো চাই লওক। চাই ল'ব পাৰে। গাড়ীখনৰ টায়াৰো ধুনীয়া হৈ আছে ন দাদা? 23ৰ গাড়ী হয়। 23ৰ গাড়ী পাই আছে আপোনালোকে, চাই লওক। NS160, এইখনৰ নতুন গাড়ী হয়, একদম নতুন কণ্ডিশ্যন চাব পাৰে। 21 একদম টপ কণ্ডিশ্যনত আছে গাড়ী। আৰু এইখনৰ দাম ৰাখিছোঁ আমি মাত্ৰ 90,000 নতুন কণ্ডিশ্যনত গাড়ী পাই যায়। আৰু আপোনালোকক কম যে আপোনালোকে ইয়াৰ পৰা গাড়ী ল'লে এনেকুৱা নালাগিব যে আপোনালোকে ছেকেণ্ড হেণ্ড ক'ৰবাৰ পৰা লৈছে, একদম ব্ৰেণ্ড নিউ হৈ আছে দাদা। ব্ৰেণ্ডলি কণ্ডিশ্যন। তো আপোনালোকৰ সেইটো ফিল নাহিবই আপোনালোকে যে ছেকেণ্ড হেণ্ড গাড়ী আৰু লৈছে। মই কৈছোঁ আপত্তি থাকিলে মই এইটো মাইনাছ কৰি দিম। যদি কোনোবা স্ক্ৰেচ পাই কৈছে দাদা এইখিনি স্ক্ৰেচ আছে আপুনি সলনি কৰি দিয়ক, আৰু সলনি কৰি দিম, নহ'লে মাইনাছ কৰি দিম, পইচাটো লেছ কৰি দিম। এইখিনি চিন্তা কৰিব নালাগে। স্প্লেণ্ডাৰ মাইলেজৰ কাৰণে বহুতে লয়, 2017ৰ মডেল হয়, এইখনৰ দাম ৰাখিছোঁ 45,000। 45,000 ছুপাৰ স্প্লেণ্ডাৰ, চাই লওক। আৰু এইটো মডেলত ডিমাণ্ড বহুত। বহুত ডিমাণ্ড। হয়। মডেল বহা ইঞ্জিন হয়, বহুত ডিমাণ্ড। এইখন 19ৰ লাষ্টৰ আৰু 20ৰ মডেল হয়। এফজেড যোনখনে লয় V3, যোনখনে লয় মাত্ৰ 80,000ত V3 দিয়ে। 80,000ত। আৰু চেনেলৰ জৰিয়তে আহিলে 3,000 ডিছকাউণ্ট। 3,000 ডিছকাউণ্ট। পাৰ হেড 3,000 তো ডিছকাউণ্ট। চাই লওক আপোনালোকে। এইখন গ্লেমাৰ 2018ৰ মডেল হয়, এইখনৰ দাম ৰাখিছোঁ 57,000। আৰু এইটো মডেলততো বহুত ডিমাণ্ড। গাড়ীখন ধুনীয়া কণ্ডিশ্যন আছে। এভেঞ্জাৰ 150 হয়, এইখন 2017ৰ মডেল, এইখনৰ দাম মাত্ৰ 55,000 টকা। 55,000 টকা। 55,000 টকাত ধুনীয়া গাড়ী এখন পাব। এভেঞ্জাৰ দিনে লম বুলি ভাবি আছে। নেক্সট এইখন ওপৰৰ বোলে ক্লাছিক 350, এইখনৰ দাম ৰাখিছোঁ 1,03,000। আৰু এইখন আপোনাৰ চেনেলৰ জৰিয়তে 3,000 টকা ডিছকাউণ্ট। 3,000 টকা আকৌ ডিছকাউণ্ট। 1,00,000 টকা। এইখন হৈছে 19ৰ ABS মডেল, গাড়ী চাব পাৰে, ইমান ধুনীয়া কণ্ডিশ্যনত আছে, একদম কম ৰানিং হয়, একদম শ্ব'ৰুম কণ্ডিশ্যন। হয়। চাকৰিয়াল এজনৰ গাড়ী আছিলে এইখনৰ দাম ৰাখিছোঁ 1,25,000। 1,25,000 চাব পাৰে, ইমান ধুনীয়া। চাই লওক আপোনালোকে, গাড়ী একদম শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে। এইখন 220, 2021ৰ মডেল, এইখনৰ দাম ৰাখিছোঁ মাত্ৰ 95,000। 95,000 চাব পাৰে গাড়ীখন। এইখন R15 V3, 21ৰ লাষ্টৰ মডেল হয়, এইখনৰ দাম ৰাখিছোঁ 1,30,000 টকা মাত্ৰ। চাব পাৰে। কিমান মান চলিছে এইখন? এইখন চলিছে আপোনাৰ 17,000। 17,000 অনলি। এইখন 19ৰ মডেল হয়, 18ৰ মডেল হয়, গাড়ী চাব পাৰে, এটাও স্ক্ৰেচ নাই, ইমান ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। আৰু এইখন ৰানিং হৈছে 19,000 মাত্ৰ। এইখনৰ দাম ৰাখিছোঁ 1,00,000 টকা মাত্ৰ। তাৰপৰা 1,00,000 টকাত V3। 1,00,000 টকাত V3 পাই আছে আপোনালোকে। এইখন N250, নতুন 3 মাহ পুৰণি গাড়ী, এইখন 3,000 চলিছে, এইখনৰ দাম ৰাখিছোঁ মাত্ৰ 1,20,000 টকা। 1,20,000 টকা। N250 নতুন গাড়ী এখন দিব পাৰিব মাত্ৰ 1,20,000 টকা। আৰু দাদা চব গাড়ীতে আপোনাৰ ফাইনেন্স হৈ যাবনে? চব গাড়ী ফাইনেন্স হৈ যাব। আমাৰ তাত সেনেকুৱা বয়সৰ গাড়ী আছে, যিবিলাক অত্যাধিক পুৰণি গাড়ী নাই আমাৰ তাত, চব গাড়ী ফাইনেন্স হৈ যাব। আৰু এই মেঘালয়ৰ কাষ্টমাৰখিনিৰ কাৰণে আপোনালোকে কিবা মানে ফাইনেন্সৰ সুবিধা? কাষ্টমাৰৰ কাৰণে কোনো ধৰণৰ ফাইনেন্সৰ সুবিধা নাই। আমাৰ অসমৰ কাৰণে
আৰু মেঘালয় কাষ্টমাৰ আহিলে কেছত নিব লাগিব আৰু আপোনাৰ যদি ধুবুৰী ফালৰ পৰা আহে গোৱালপাৰা হৈ যাব কিন্তু ডাউন পে'মেণ্টটো ডিষ্ট্ৰিক্ট ৱাইজ বেলেগ বেলেগ হৈ যায় সেইটো আমাক কণ্টেক্ট কৰিব আপোনালোকক মই কৈ দিম জনাই দিম তো দাদাক ধন্যবাদ জনাইছোঁ এইখিনিয়ে আছিল আৰু দাদা ষ্টক আছে আৰু সেইখিনি দেখালে চাগে বহুত দেৰি হৈ যাব তো দাদাক কণ্টেক্ট কৰি ল'ব আৰু দাদাইটো এড্ৰেছটো ক'লে আপোনালোকক এইটো 6 গাং ৰোড আৰু ইয়াতে আছে আপোনালোকৰ ভগৱতী পাৰা তো ডেছক্ৰিপশ্যনত লিংক থাকিব দাদাৰ নম্বৰ থাকিব আপোনালোকে কণ্টেক্ট কৰিলে হ'ল